আজিৰে যিটো দুৰ্ঘটনা সংঘটিত হ'ল এই দুৰ্ঘটনাৰ পিছতেই পোহৰলৈ আহিছে যে ভাৰতৰ আকাশত যিবোৰ ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈছিলে সেই তথ্যবোৰ কিন্তু এতিয়া বৰকৈ আলোচনা চলিছে আৰু এই যদি সামগ্ৰিকভাৱে আমি যদি চাওঁ তেতিয়া আমি দেখিম যে ভাৰতৰ যিবোৰ ডাঙৰ দুৰ্ঘটনা 1996 চনৰ 1996 12 নৱেম্বৰ 12 নৱেম্বৰত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু দিল্লীৰ ওচৰতে এই দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাটোত 349 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। অৱশ্যে এই মাজ আকাশত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ হৈছিলে সেই তেতিয়া 1996 চনৰ 12 নৱেম্বৰত আৰু তেতিয়া ছৌদি আৰবিয়াৰ এখন বয়িং 747 আৰু কাজাখাস্তানৰ এখন বিমানৰ তাত মাজ আকাশত এয়াৰ ক্লেছ হৈছিলে আৰু সেইটো ডাঙৰ দুৰ্ঘটনা আছিলে। 349 গৰাকী লোকৰ বিমান যাত্ৰী তাত মৃত্যু হৈছিলে আৰু সেইখন কিন্তু ভাৰতীয় বিমান নাছিলে, দুখন বিদেশী বিমানৰ মাজ আকাশত দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হৈছিল। তাৰপিছত বোম্বেৰ ওচৰত 1978 চনত 1978 1 জানুৱাৰী অৰ্থাৎ লোকেশ্যন আছিলে মুম্বাইৰ অফক'ষ্ট আৰবিয়ান চি আৰৱ সাগৰৰ অফচিট হৈছিলে এই বিমানখন দুৰ্ঘটনা সংঘটিত হৈছিলে। সেইখন আছিলে এয়াৰ ইণ্ডিয়াৰ এখন বয়িং 747-200 বিমান আৰু সেই বিমানখনত 213 গৰাকী যাত্ৰী আছিলে আৰু 28 গৰাকী যাত্ৰীৰ তাত মৃত্যু হৈছিলে। আৰু এই যিটো বিমান দুৰ্ঘটনা তাৰ পিছত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা ডাঙৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল, সেয়া আছিলে 2010 চনত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইট আছিলে, সেইখন আছিলে 812 আৰু সেইখনৰ যিটো দুৰ্ঘটনাৰ তাৰিখ আছিলে সেয়া আছিলে 2010 চনৰ 22 মে আৰু এই যিখন আছিলে বিমান এয়াৰ ইণ্ডিয়াৰ বিমান, এইখন বিমান কৰ্ণাটকৰ মেংলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ৰানৱেত শ্লিপ কৰিছিলে, বেয়া বতৰৰ বাবে এইখন শ্লিপ কৰিছিলে আৰু তাৰপিছত এই বিমানখনত থকা 158 গৰাকী যাত্ৰী 158 তাত সেই যাত্ৰীসকলৰ মৃত্যু হৈছিলে। আৰু আমি যদি আহমেদাবাদত আজি যিটো দুৰ্ঘটনা সংঘটিত হ'ল, আহমেদাবাদত ইয়াৰ পূৰ্বেও কিন্তু আৰু এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিলে, সেয়া আছিলে 1988 19 অক্টোবৰ 1988 চনৰ 19 অক্টোবৰত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিলে গুজৰাটৰ আহমেদাবাদত আৰু সেইবাৰ এখন এয়াৰক্ৰাফ্ট আছিলে, সেইখন আছিলে বয়িং 737-2A8। এই বিমানখনত 133 গৰাকী যাত্ৰী আছিলে আৰু সেই 33 গৰাকী যাত্ৰীৰ আটাইকেইগৰাকী যাত্ৰীৰে মৃত্যু হৈছিলে। এয়া আছিলে আহমেদাবাদত ইয়াৰ পূৰ্বে সংঘটিত হোৱা ঘটনা। অৰ্থাৎ সামগ্ৰিকভাৱে এই যিকেইটা দুৰ্ঘটনাৰ কথা ক'লোঁ, এই দুৰ্ঘটনাকেইটাৰ ভিতৰত আহমেদাবাদত এতিয়ালৈকে কিন্তু দুটাকৈ ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ল। ইয়াৰ পূৰ্বে 1988 চনত 133 গৰাকী লোকৰ মৃত্যু হৈছিলে সেইবাৰ আৰু সেই যিখন ফ্লাইট আছিলে সেই ফ্লাইটখনত 133 গৰাকী আছিলে আৰু আজি যিখন ফ্লাইট আছিলে এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখনত কিন্তু আজি সৰ্বমুঠ 242 গৰাকী যাত্ৰী অৰ্থাৎ 10 গৰাকী ক্ৰু মেম্বাৰকে ধৰি 242 গৰাকী লোক তাত উপস্থিত আছিলে। কিন্তু এই পৰ্যন্ত এই বিমানখনত কিমান লোক আহত হৈছে, কিমান লোক গুৰুতৰভাৱে আহত হৈছে বা আন কি আঘাত আছে সেই কথা কিন্তু এতিয়ালৈকে কিন্তু চৰকাৰীভাৱে বা DGCAৰ তৰফৰ পৰা DGCAই কৈছে যে বিমানখনত কিমান যাত্ৰী আছিলে, বিদেশী নাগৰিক কিমান আছিলে, ভাৰতীয় নাগৰিক কিমান আছিলে, সেই সকলোবোৰ তথ্য তাত কোৱা হৈছে। আৰু এই মুহূৰ্তত মোৰ সহযোগী মিতালী কোঁৱৰ আছে। মিতালী, আৰু কি তথ্য আছে বিমানখনৰ? এইখিনি মুহূৰ্তত যিহেতু এয়াৰ ইণ্ডিয়াই তথ্য দিছে, বিমানখনত সৰ্বমুঠ 245 গৰাকী যাত্ৰী আছিল, তাৰে ভিতৰত 242 গৰাকী আছিল আৰু বিমানখনত থকা ভাৰতীয় নাগৰিকৰ সংখ্যা হৈছে 169 গৰাকী আৰু সমান্তৰালকৈ 53 গৰাকী ব্ৰিটিছ নাগৰিক আছিল আৰু এজন কানাডিয়ান আছিল, 7জন পৰ্তুগীজ। এয়াৰ ইণ্ডিয়াৰ তথ্য এয়া। এই যি 242 গৰাকী ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে, তাৰে ভিতৰত কিন্তু ভাৰতীয় যাত্ৰী সৰ্বাধিক আছিল। সমীৰণ, ভাৰতীয় যাত্ৰীৰ সংখ্যাটো এইখিনি আপডেট আছিলে এই মুহূৰ্তত যে 169 ভাৰতীয় যাত্ৰী, মই আকৌ কৈছোঁ 169 ভাৰতীয় যাত্ৰী, 53 গৰাকী ব্ৰিটিছ নাগৰিক, এজন কানাডা আৰু 7 গৰাকী পৰ্তুগাল। এই মুহূৰ্তলৈকে DGCAৰ তৰফৰ পৰা যিখিনি তথ্য প্ৰকাশ কৰা হৈছে তাত কোৱা হৈছে যে এই মুহূৰ্তলৈকে এইখিনি তথ্য কিন্তু এই লোকসকল যিসকল লোক আছিলে 242 টোটেল আছিলে বিমানখনত। গতিকে তেওঁলোকৰ কি অৱস্থাত আছে, চিকিৎসালয়লৈ লৈ যোৱা হৈছে ঠিকেই, কিন্তু কি অৱস্থাত আছে সেই তথ্য কিন্তু এতিয়া
এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ইতিমধ্যে তেওঁলোকে চিভিল এভিয়েশ্যন মিনিষ্টাৰ যিগৰাকী আছে ভাৰতৰ তেখেতক তাৎক্ষণিকভাৱে তালৈকে যোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে চিকিৎসালয়সমূহত সকলো চিকিৎসালয়ক এলাৰ্ট কৰি ৰখা হৈছে আৰু এই 242 যাত্ৰীৰ উপৰিও যিটো হোষ্টেলত খুন্দা মাৰিছিলে BJ মেডিকেল কলেজৰ হোষ্টেল তাতো কিন্তু ভালেসংখ্যক মেডিকেল ষ্টুডেণ্ট আছিলে তেওঁলোকৰো কিন্তু অতি কমেও 15গৰাকী আহত হৈছে তেওঁলোকৰ কি অৱস্থাত আছে সেই তথ্য কিন্তু এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই গতিকে আৰু এই কথা জানিবলৈ আমি কিছু সময় অপেক্ষা কৰিব লাগিব কিন্তু ভাৰতৰ বিমান দুৰ্ঘটনাৰ যিটো ইতিহাস সেই ইতিহাসলৈ চালে এইটো কিন্তু এটা ডাঙৰ দুৰ্ঘটনা হিচাপে বিবেচিত হৈছে